পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে চেক কৰক। যদি আপুনি পিএম কিষাণৰ 16 নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই আপুনি চেক কৰি লৈ ল'ব পাৰিব। ইয়াতে চাওক সম্পূৰ্ণকৈ আপুনি দেখা পাইছে অল ডিটেইলছ সহকাৰে আপুনি চেক কৰিব পাৰিব। চাওক ইয়াতে 2024/2/29 তাৰিখত কিন্তু যিহেতু মোৰ বেংক একাউণ্টত টকাটো সোমাই গৈছে তাৰ কাৰণে কিন্তু ইয়াতে অল ডিটেইলছ সহকাৰে আপুনি নেম সহকাৰে চেক কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ চেক কৰিব যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী আপোনাৰ একাউণ্টত টকা কিয় সোমোৱা নাই, সম্পূৰ্ণ ষ্টেপটো আপুনি ইয়াতেই চেক কৰিব পাৰিব। যদি আপুনি পিএম কিষাণৰ 16 নম্বৰ কিস্তি হওক, 2 নম্বৰ কিস্তি হওক, 3 নম্বৰ কিস্তি হওক যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপুনি আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক কিয় আপুনি টকাটো পোৱা নাই। আৰু যিসকল ব্যক্তিয়ে পাইছে সেইসকল ব্যক্তিও কিন্তু চেক কৰিব পাৰিব যদি আপোনাৰ বেংক একাউণ্টত টকাটো অহা নাই। এতিয়া আপোনালোকে সম্পূৰ্ণকৈ চেক কৰি লৈ লওক। কেনেকুৱাকৈ আপুনি চেক কৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। চ' বন্ধু বান্ধৱীসকল, আপুনি এটা কাম কৰিব, আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি চাৰ্চ কৰি দিব PFMS, এইখিনি লিখি আপুনি চাৰ্চ কৰিব। যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব আপোনাৰ ওচৰত সম্পূৰ্ণকৈ আন এটা পেজ খোল খাই যাব। খোল খোলাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে আপুনি এটা অপশ্যন দেখা পাইছে DBT ষ্টেটাছ অফ বেনিফিচিয়াৰী। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। তলত দেখা পাব আপুনি ইয়াতে এটা অপশ্যন দেখা পাইছে কেটেগৰী। আপুনি কেটেগৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব তলত এটা অপশ্যন দেখা পাইছে 2 নম্বৰত পিএম কিষাণ বুলি। আপুনি পিএম কিষাণত ক্লিক কৰিব। যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। যিহেতু চৰকাৰে যিকোনো ধৰণৰ টকা প্ৰদান কৰে এইখন পৰ্টেলৰ পৰাই ৰিলিজ কৰা হয়। আৰু এতিয়া চাওক আপুনি যিখন DBT ষ্টেটাছ আপুনি দেখা পাইছে বেনিফিচিয়াৰী ভেলিডেশ্যন, তাৰপিছত পে'মেণ্ট, আপুনি পে'মেণ্টত ক্লিক কৰি দি দিব। দি দিয়াৰ পিছত তলত দেখা পাইছে আপুনি ইণ্টাৰ বেনিফিচিয়াৰী কোড, তাৰপিছত ইণ্টাৰ এপ্লিকেশ্যন ID। আপুনি ইয়াতে যিখন ইণ্টাৰ এপ্লিকেশ্যন ID দেখা পাইছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিখন আপোনালোকৰ পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ AS30 বুলি থাকে, অথবা যিখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পিএম কিষাণৰ সেইখন পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে আপুনি বহাই দি দিব। বহাই দিয়াৰ পিছত তলত চাওক ইয়াতে এখন কেপচা দেখা পাইছে। এইখন কেপচাটো আপুনি ওপৰত যিখন বক্স দেখা পাইছে এইখন বক্সত বহাই দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে চাৰ্চ বুলি এটা অপশ্যন, আপুনি চাৰ্চ বটামত ক্লিক কৰি দি দিব। যেতিয়া আপুনি চাৰ্চত ক্লিক কৰিব, চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে আপোনাৰ পে'মেণ্ট ডিটেইলছ, তাৰপিছত ইয়াতে যিখন এপ্লিকেশ্যন ID আপোনাৰ পিএম কিষাণৰ সম্পূৰ্ণকৈ ইয়াতে শ্ব' হৈ থাকিব। তাৰপিছত ইয়াতে স্কিম কোড, তাৰপিছত ইয়াত আপোনালোকৰ যিখন সম্পূৰ্ণকৈ ডিটেইলছটো আহি যাব। এতিয়া আপুনি ইয়াৰ পৰা তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে সম্পূৰ্ণকৈ ডিটেইলছটো আপুনি দেখা পাইছে আধাৰ নম্বৰ, একাউণ্ট নম্বৰ, তাৰপিছত ইয়াতে বেংক নম্বৰ, সম্পূৰ্ণখিনি ডিটেইলছ আপোনাৰ ওচৰত শ্ব' হৈ থাকিব। আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে চাওক 2000 টকা কিন্তু একাউণ্টত সোমাই দিয়া হৈছে। তাৰপিছত ইয়াতে ফাইল ষ্টেটাছ বেংক, ইয়াতে কিন্তু সম্পূৰ্ণকৈ দেখা পাইছে ৰিচিপ্ট হৈছে 23 ফেব্ৰুৱাৰী 2024। তাৰপিছত আপুনি একেবাৰে তলত আহি দেখা পাব আপোনাৰ বেংক একাউণ্টত কেতিয়া ক্ৰেডিট হৈছে। চাওক ইয়াতে আপোনালোকৰ যিখন ক্ৰেডিট ডেট কিমান তাৰিখত ক্ৰেডিট হৈছে 24/2024, কিন্তু 2 মাহ 29 তাৰিখত কিন্তু আমাৰ বেংকত ইয়াতে সম্পূৰ্ণকৈ ক্ৰেডিট হৈছে বুলি ইয়াতে সম্পূৰ্ণকৈ ষ্টেটাছটো শ্ব' হৈছে। তাৰপিছত চাওক ইয়াতে ক্ৰেডিট ষ্টেটাছ পে'মেণ্ট ছাকচেছ, যিহেতু পে'মেণ্টটো সম্পূৰ্ণকৈ ছাকচেছ হৈছে তাৰ কাৰণে কিন্তু ইয়াতে ছাকচেছ বুলি দেখুৱাইছে। চ' বন্ধু বান্ধৱীসকল, আপুনি এনেকুৱাকৈ চেক কৰিব যে আপোনাৰ পিএম কিষাণৰ যিখন টকা 2000কৈ টকা কিয় অহা নাই। যদি সেইখন আপুনি চাব বিচাৰিছে তেনেক্ষেত্ৰত দেখা পাব ইয়াতে ফাণ্ড ষ্টেটাছ এপ্ৰুভড বাই এজেঞ্চি। জাষ্ট আপুনি ইয়াতে চেক কৰক আপোনাৰ এখন এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। তাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে আপুনি কেনেকুৱাকৈ আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিব, আপোনাৰ একাউণ্টত কিমান তাৰিখত টকা সোমাইছিলে, লগতে আপোনাৰ কি প্ৰব্লেম হৈছে আপুনি ইয়াৰ পৰা সম্পূৰ্ণকৈ ষ্টেটাছটো চেক কৰিব পাৰিব। যদি আপোনালোকৰ ইয়াতে ক্ৰেডিট ষ্টেটাছ পে'মেণ্টটো ছাকচেছ নহয় পেণ্ডিং হৈ থাকে তেনে ক্ষেত্ৰত আপুনি কিছুদিনমান ৱেইট কৰিব লাগিব, লগতে কেইঘণ্টামান ৱেইট কৰিব লাগিব। আৰু যদি আপোনালোকে এনেকুৱাকৈ সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি অতি শীঘ্ৰে এনেকুৱাকৈ অতি সহজতে সহজ প্ৰচেছত আপুনি চেক কৰিব পাৰিব। যদি আপোনালোকে নোৱাৰে
পাৰে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে সম্পূৰ্ণখিনি ঠিকে আছে তথাপিও একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টটো হোল্ড হ'ব পাৰে আৰু যাৰ বাবে আপোনাৰ একাউণ্টত কিবা হ'ব পাৰে টকাটো অহা নাই। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে কেনেকুৱা আপুনি চেক কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।